আলোকিত মহানগৰীত পুনৰ ভুল লণ্ঠিত মানৱতা। জীৱনৰ বিয়লি বেলা নিৰ্যাতিতা এগৰাকী মাতৃ। নিষ্পত্ত বোৱাৰীৰ হাতত নিৰ্যাতিত হল মাতৃ। যে পিতৃ মাতৃৰ বাবে পৃথিৱীখন দেখা পাইছে, তেওঁলোকে বৃদ্ধাৱস্থাত পিতৃ মাতৃক অকথ্য নিৰ্যাতন চলাই ঘৰৰ পৰা উলিয়াই দিয়া হৃদয় বিদাৰক ঘটনা এটা পোহৰলৈ আহিছে। মহানগৰী গীতানগৰ থানাৰ অন্তৰ্গত নাৰিকল বস্তিৰ বাসিন্দা স্বৰ্গীয় ৰমেশ চন্দ্ৰ ডেকাৰ পত্নী উৰ্মিলা ডেকা। পিতৃৰ মৃত্যুৰ পিছত পুত্ৰ জিতুমণি ডেকা আৰু বোৱাৰী পম্পী শৰ্মা ডেকাৰ বিৰুদ্ধে ৬৫ বছৰীয়া মাতৃ উৰ্মিলা ডেকাক অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। ৬ মাহ পূৰ্বে পুত্ৰ বোৱাৰীয়ে বৃদ্ধা মাতৃ উৰ্মিলা ডেকাক প্ৰহাৰ কৰি ঘৰৰ পৰা উলিয়াই দিয়াৰো অভিযোগ। উপায়হীন হৈ বৃদ্ধা মাতৃগৰাকীয়ে নাৰেংগীত ভাড়াঘৰলৈ থাকিবলৈ আৰম্ভ কৰে। মূলতঃ পুত্ৰ জিতুমণি ডেকা আৰু বোৱাৰীয়ে ঘৰ, মাটি আৰু ধন বিচাৰি বৃদ্ধাগৰাকীক নিৰ্যাতন চলাবলৈ আৰম্ভ কৰে। আনকি পুত্ৰ জিতুমণি ডেকাৰ বিৰুদ্ধে কনিষ্ঠ ভাতৃ ৰাহুল ডেকাকো প্ৰহাৰ কৰি ঘৰৰ পৰা উলিয়াই দিয়াৰো অভিযোগ আনে মাতৃয়ে। মাজে মাজে নাৰেংগীৰ ভাড়াঘৰৰ পৰা উৰ্মিলা ডেকাই নাৰিকল বস্তিৰ ঘৰলৈ খবৰ ল'বলৈ আহিলে পুত্ৰ জিতুমণি ডেকা আৰু বোৱাৰীয়ে শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই ঘৰৰ পৰা বাহিৰ কৰি দিয়ে। আনকি পুত্ৰ বোৱাৰীয়ে পেঞ্চনৰ ধন বিচাৰিও মাতৃক অকথ্য নিৰ্যাতন চলায়। উপায়হীন হৈ বৃদ্ধা মাতৃ উৰ্মিলা ডেকাই গীতানগৰ থানাত উপস্থিত হৈ পুত্ৰ আৰু বোৱাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। এজাহাৰ দাখিল কৰাৰ পাছতো আৰক্ষী কোনো ধৰণৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি মাতৃ উৰ্মিলা ডেকাই অভিযোগ উত্থাপন কৰে। উল্লেখ্য যে বৃদ্ধ পিতৃ মাতৃক নিৰ্যাতন চলোৱা সন্তানৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কঠোৰ আইন প্ৰণয়ন কৰাৰ সময়তে এনে ঘটনাত উদ্বিগ্ন সচেতন মহল। আৰু আপোনাৰ লগত মোৰ নাম শ্ৰী উৰ্মিলা ডেকা। মই নাৰিকল বস্তিত থাকোঁ। মই গতিকে তাৰমানে মই আজি স্বামী ঢুকাবা মোৰ মোটামুটি ২.৫ বছৰ হ'ল। এতিয়া এই ২.৫ বছৰৰ পৰা মই বহুত ভুক্তভোগী হ'লোঁ। স্বামী মৰাৰ পিছত মই ঘৰ এৰিব লগা হ'লোঁ। পুত্ৰ বোৱাৰীৰ মানে অত্যাচাৰত অসহায় মাত মাতে, বিভিন্ন ধৰণৰ কথা কয়। ৰাতি মই শুব নোৱাৰোঁ। ৰাতি আহি কিনে বহুত বেয়া বেয়াকৈ কয়। আৰু ভাত দিলেও সেই ভাতকেইটা বহুত দি পেলাই আৰু খাবৰ সময়তে মোৰ নানা এটা হেৰি কৰে। গতিকে এতিয়া সিহঁতে তাৰমানে মোৰ পেঞ্চন পইচাও বিচাৰিছে, পেঞ্চন পইচা লাগে। আৰু মই যেতিয়া আহোঁ তেতিয়া মই সিহঁতক দিওঁ, বজাৰ সমাৰ কৰি আনোৱে মই, আনি কিনে হেৰি কৰোঁ। আজি মোৰ ঘৰটো মে'ৰ ১৭ তাৰিখে হেৰি হৈছিলে, ভাঙিছিলে। তেতিয়াৰ পৰা মই আহি দেখিলোঁ যে ঘৰটো দেখা পাই মোৰ মনটো বেয়া লাগি গ'ল। মই এনেকৈ থাকিব নালাগে, গতিকে মই ঘৰটোৰ ব্যৱস্থা কৰোঁ। মোৰ যি অলপ সাঁচতীয়া ধন আছিলে সেই ধনখিনি ওলালোঁ। ওলাই কিনে মই ঘৰটোৰ প্লাষ্টাৰ কৰিলোঁ। টিংখিনি মই লগাব পৰা নাই, আকৌ মাজতে ড্ৰপ দিলোঁ। দি পেলাই আকৌ এতিয়া অলপমান পইচা জমা হোৱাৰ কাৰণে টিংখিনি মই গোটালোঁ। গোটাই কিনে মিস্ত্ৰী লগালোঁ। লগাৰ লগে লগে ল'ৰাই আকৌ জাগিছে। ইমান বেয়া কামে হেৰি কৰিছে। সাধাৰণ কথাবিলাকত লাগে, বোলে এইবিলাক তই কিয় কৰিছা, তোক কোনে কৰিব দিছে, এনেকৈ দম দিয়ে। আৰু তই ইয়াত কিয় আছা, আজি ২ বছৰ তই ক'ত আছিলি, মোক এনেকৈ কয়। মইতো ২ বছৰ মইতো ঘৰ এৰা নাই, মই আহি আছোঁ, মই ঘৰ এৰা নাই। ঘৰৰ কাম যি কৰিব লাগে মই কৰি আছোঁ। তহঁতে মোক প্ৰশ্ন কৰিব কোন? আৰু মোৰ দেউতাৰে সম্পত্তি, মোৰ স্বামী সম্পত্তি, গতিকে মোৰ স্বামী সম্পত্তিত মোৰ অধিকাৰ আছে, মোৰ প্ৰাপ্তি ধন। তহঁতে কি বিচাৰিছ? তোৰ বোলে ইয়াত বোলে পাৱা নাই, বোলে আমি মালিক, তই ভাৰতীয়, তেনেকৈ কয়। মই তেতিয়া সেইটো কেনেকৈ হ'ব? মই ভাৰতীয়, তহঁত মালিক, এইটো ক'ৰ পৰা আহিল? গতিকে এই আইনখনৰ কাৰণে মই লাষ্টত আকৌ উপায় নাপায় যোৱাকালি সাধাৰণ কথাৰ কাৰণে বহুত অত্যাচাৰ হোৱাৰ কাৰণে মই থানাত গুচি গ'লোঁ। মই থানাত কথাখিনি ক'লোঁ, কিন্তু ছাৰহঁতে কৈছে ঠিক আছে, বিবেচনা কৰি চাওক। আজি আহিছিলে তেওঁলোকে, আহি ক'লে আপুনি আৰু বুজাই চাওক, যদি নুবুজোৱাৰ মাজত নুবুজে তেতিয়া আমি কিবা এটা ব্যৱস্থা ল'ব লাগিব। গীতানগৰ থানাত মই আহিলে লাগে। মাৰপিটো খেদি যায়। বোৱাৰী মোক চৰি আছিলে। মই এতিয়া নাৰেংগীত থাকোঁ। নাৰেংগীত মোটামুটি মই ৬ মাহ হ'লে আৰু। বোৱাৰী চৰাইছিলে মোৰ, মানে ভাড়াঘৰত থাকোঁ। বোৱাৰী চৰাইৰ পিছত মই ঘৰৰ পৰা ওলাই গুচি গ'লোঁ। মই মানে অসহায় হ'লো নে, মোৰ তেতিয়া দুৰ্বল হৈ গ'ল মনটো। ইফালে মোৰ স্বামী ঢুকালে, ঢুকোৱাৰ পিছত মই থাকিব নিদিলোঁ, মই যাবলৈ ঘৰত আহিলে মোক খেদাই আনে।
দে আৰু দিব লাগে বাকীতে দে খাওঁ। কি ক'ম মানে চাওক, এতিয়া আজিৰ যুগত এনেকুৱা মাকক অত্যাচাৰ আমি দেখা নাই। যিটোকে আমি দেখাত মানে তেখেতক যিখিনি অত্যাচাৰ কৰে সেইখিনি আমি বহুত দুখ পাওঁ। বয়সস্থ হিচাপত মাকক তেনেকৈ অত্যাচাৰ কৰিব নালাগে। আৰু তেখেতে মাকক যিখিনি শুশ্ৰূষা কৰিব লাগে সেইখিনি শুশ্ৰূষা কৰা নাই, অত্যাচাৰ কৰে। আৰু সেই মানুহজনক তেনেকৈ অত্যাচাৰ কৰাটো আমি বিশেষকৈ ওচৰ চুবুৰীয়া হিচাপত আমি খুব বেছি এটা আমি ভাল পোৱা নাই। আৰু প্লাছ তাতে আপোনাৰ তেখেতক এই ঘৰটোত তেওঁ যিখিনি হস্তক্ষেপ কৰিবলৈ চাই আছে সেইখিনি আমাৰ ফালৰ পৰা আমি ক'বলৈ গ'লে আমাৰ ফালৰ পৰা আমি খুবেই আমি বেয়া পাইছোঁ। আৰু তেখেতে মাকক যেনেকৈ হেৰি কৰিব লাগে, ধৰক চাব লাগে, কৰিব লাগে, বা নিজৰ মাক হিচাপত তেওঁ আজি মাকৰ পৰা দুনীয়াখন দেখা পাইছে। সেই মাকক যদি আজি এনেকৈ অৱহেলা কৰে, অত্যাচাৰ কৰে, আৰু তেওঁৰ অত্যাচাৰ ক'ৰবাত মাক থাকিব নোৱাৰি ভাড়া ঘৰত থাকিবলগীয়া হৈছে, সেইখিনিও আপোনালোকে গম পাইছেই। আৰু সেইখিনি নহওক, মাকক কেনেকৈ চলাব লাগে তেওঁ অকণমান জানক, বা মাকক কেনেকৈ ৰাখিব লাগে সেইখিনি শিকক, বা মাকক কেনেকৈ পালিব লাগে সেইখিনি শিকক। ল'ৰাজনৰ নামটো কি? ল'ৰাজনৰ নামটো কি আছিলে? জিতুমণি ডেকা। তেখেতকো ভালে কুশলে ৰাখক, মাককো চাওক। এতিয়া তেখেত লগতো আৰু ফেমিলি আৰু তেখেতৰ হাজবেণ্ডৰ অত্যাচাৰটো থাকিবই নোৱাৰে। তেখেত থাকে নাৰেংগীত ভাড়া ঘৰত থাকে। হয়। আপোনাৰ ভাড়া 6 মাহ হৈ গ'ল। পুত্ৰ আৰু বোৱাৰী অত্যাচাৰত থাকিব নোৱাৰি, থাকিব নোৱাৰাত নাৰেংগী ভাড়া ঘৰত আজি 6 মাহ দিন কটাই আছে তেখেতে। তেওঁ সৰু ল'ৰাটো ইয়াত নাথাকে, তেওঁকো ঘৰৰ পৰা উলিয়াই পঠাই দিছে। আৰু তেওঁ মেইন প্ৰপাৰ্টিটো তেওঁকে লাগে তাৰমানে। আৰু আমি জানাত মানে তেওঁ মানে গোটেইখিনি মানে দখল কৰিবলৈ চাই আছে আৰু তেনেকুৱা ধৰণৰ ঘটনা। আমি এইটোৱে বিচাৰো, তেখেতলোকে ভালে কুশলে থাকিব লাগে, মাকক এই বয়সত অৱহেলা কৰিব নালাগে, মাকক ভালকে ৰাখিব লাগে। আৰু তেওঁ যদি বুজি পায়, তেওঁক ন্যায় বিচাৰো আমি, যে আপোনালোকৰ জড়িততে আপোনালোকক আমি জনালো যে মাকক সুৰক্ষা দি ৰাখক এই বয়সস্থত। আৰু মাকক কেনেকৈ হেৰি কৰিব লাগে, শুশ্ৰূষা কৰিব লাগে, কেনেকৈ ৰাখিব লাগে তেওঁ সেইখিনি নিজে জানেই। এজন বাহিৰত যিহেতুকে কাম কৰি থকা এজন মানুহ, সেইখিনি তেওঁ হেৰি কৰক। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24।